টাইকাণ্ডো একাডেমী অৱ ইণ্ডিয়াৰ উদ্যোগত 9 জুনৰ পৰা 11 জুনলৈ লক্ষ্ণৌৰ কেডি সিং বাবু ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 40 সংখ্যক নেচনেল টাইকাণ্ডো চেম্পিয়নশ্বিপ আৰু 26 সংখ্যক নেচনেল পোপচাই টাইকাণ্ডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ মহিলাৰ 44 কেজি কেডেট সোণৰ মেডেল আজৰি আনিবলৈ সক্ষম হয় গায়ত্ৰী সিঙে। গায়ত্ৰী সিং ধেমাজি জিলাৰ চিমেণ্ট চাপৰি চমকং পাগ্ৰ গাঁৱৰ নিবাসী তথা চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দেৱানন্দ সিঙৰ কন্যা আৰু চিলাপথাৰ SFS স্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰী। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকাণ্ডো প্ৰতিযোগিতাত সোণৰ মেডেল কঢ়িয়াই আনিবলৈ সক্ষম হোৱা গায়ত্ৰী সিঙলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে ধেমাজি জিলা ভোজপুৰী পৰিষদৰ সভাপতি সুৰেন্দ্ৰ যাদৱ, সহকাৰী সম্পাদক আকাশ যাদৱ, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, সাধাৰণ সম্পাদক কুমেশ্বৰ মৰাঙে।